আজি আমাৰ খাটাং সিদ্ধান্ত এটা হৈছে। সিদ্ধান্তটো হ'ল যে কংগ্ৰেছক আমি যোৱা 20 তাৰিখৰ দিনা 20 ফেব্ৰুৱাৰীৰ দিনা যিখন চিঠি দিছিলোঁ আৰু শেহতীয়া যিখন লিষ্ট দিছিলোঁ সেই লিষ্টখনক লৈ আমাৰ যিকেইজন মানুহে দুইটা পাৰ্টিৰ মাজত আলোচনা বিলোচনা কৰি আছে আৰু কংগ্ৰেছক গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙক যোৱা 20 ফেব্ৰুৱাৰীত আমি যি চিঠি দিছিলোঁ সেই চিঠিৰ ৰিপ্লাই এতিয়ালৈকে আমি কংগ্ৰেছৰ পৰা পোৱা নাই। গতিকে আমি অহা শনিবাৰৰ ভিতৰত পৰহিলৈৰ ভিতৰত খাটাং সিদ্ধান্ত হয় পজিটিভ হয় নিগেটিভ কংগ্ৰেছক ক'বলৈ দি দিয়া হৈছে আজি। আৰু যদি শনিবাৰৰ ভিতৰত পজিটিভ বা যিয়ে নাহক লাগিলে দেওবাৰে পজিটিভ আহক নিগেটিভ আহক দেওবাৰে আমি আমাৰ কেণ্ডিডেট ঘোষণা কৰিম। কিমানটা সমষ্টি ঘোষণা কৰিম সেইটো মানে যদি কংগ্ৰেছৰ লগত পজিটিভ আহি যায় তেতিয়াহ'লে 15টা আৰু যদি কংগ্ৰেছৰ লগত নিগেটিভ আহি যায় তেতিয়াহ'লে কিমানটা হয় আমিও এতিয়া কল্পনা কৰিব পৰা নাই। গতিকে আমাৰ পৰা স্পষ্ট কথা আকৌ মই ৰিপিট কৰি দিছোঁ, শনিবাৰলৈকে আমাৰ চোৱাৰ সিদ্ধান্ত হৈছে। শনিবাৰৰ ভিতৰত কংগ্ৰেছৰ পৰা ৰেছপন্স যদি আহি যায়, ইতিবাচক সঁহাৰি যদি আহি যায় তেতিয়াহ'লে আমি 15টাত যে খেলিম বুলি কৈছোঁ 15টাতকৈ এটা উচিত আমি বেছিকৈ নিদিওঁ। আৰু যদি কংগ্ৰেছৰ পৰা নেতিবাচক খবৰ আহে বা খবৰ নাহে শনিবাৰৰ ভিতৰত তেতিয়াহ'লে দেওবাৰে আমাৰ কেণ্ডিডেটছাৰ ঘোষণা কৰা হ'ব। অকলে খেলিব নহয় আপোনালোকক মই মানে আপোনালোকে কথাটো বুজি লওক। মই কি কৈছোঁ ধৰিবতো পাৰিছে। মই কৈছোঁ যে অহা শনিবাৰলৈকে পুনৰ এবাৰ আমি যোৱা 20 ফেব্ৰুৱাৰীত জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়ালৈ দিয়া চিঠিখন ৰিপ্লাই নিদিয়াৰ কথাটো মনত পেলাই সেই চিঠিখন পুনৰ ফৰৱাৰ্ড কৰিম। লগত এইকেইদিনত হোৱা ডেভেলপমেণ্টবিলাকৰ কথা আৰু আমাৰ মধ্যস্থতাকাৰীয়ে দিয়া প্ৰস্তাৱকেইটাৰ কথা মনত পেলাই ফ্ৰেছলি আমি এটা নোট এটা তেওঁলোকলৈ দিম আৰু তেওঁলোকক অনুৰোধ কৰিম যে অহা শনিবাৰৰ ভিতৰত এই সপ্তাহটোৰ ভিতৰত তাৰমানে অহা শনিবাৰ আজি বৃহস্পতিবাৰ নহয় জানো, শুক্ৰ শনিবাৰ অহা পৰহিলৈৰ ভিতৰত আমাক সেই সিদ্ধান্ত দিব লাগে আৰু কংগ্ৰেছৰ পৰা যিটো সিদ্ধান্ত আহিব তাৰ ওপৰতে ভিত্তি কৰি পৰৱৰ্তী ষ্টেপ গ্ৰহণ কৰা হ'ব। একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ যে আমাক মানে দলৰ ভিতৰতে মই মাৰ খাওঁ অৱস্থাহে হৈছে। মই আপোনাক কৈছোঁ আমি মানে ইমান কম্প্ৰমাইজ কৰিছোঁ, আমি মানে ইমান বেছি তেওঁলোকৰ কথা মানিছোঁ